Dipu rong supi ahitipen matipung dordoli kaceleng atawar matipung tiniali mate sirvomu akumni na dung het along pinang an arnipen ningkreng barla pupe paka atawar ki ikting along si langbi langteng ason kacemana jok pinang an kaceleng aradatum akisung chetong nanglo pinang an apora hutpen radatum kacathanjo labang so atawar along langbi langteng ason kaceman lake Tuwara kung along drain kibak drain arlo inghan kachathap het pen ajoksi langli un edet pen kang baga pochi lapuson kiman pusi chethan pon rinti lapuson apora hut Dipu town committee ahin pen school college hiti borwa kidam kibang arada kisung chinisi drain kibak drain kahino an puthot silam pon bomlo tangte ko ansi claim pon luma mentusi tangjima labangso drain kasalamalong in charge pen alamthi arju iksina এতিয়া পুরা পানী এফালে পুরা ফ্লাড হৈ যায় ইয়াতে মানে বস্তুটো জাম হৈ আছে এই মাটি ফিল আপ কৰি পেলাই প্ৰায় 7-8 ফুট মান মাটি আছে এটা মাটিটো ক্লিয়ার কৰি এতিয়া এইখিনি জায়গাটো আমাৰ ইঞ্জিনিয়াৰ ছাৰে কৈ দিছে যে এইখিনি জায়গাটো ক্লিয়ার কৰি দিবলে তেতিয়াহে পানী যাব এতিয়া আৰম্ভ কৰিছে মাত্ৰ অলপ পানী আহি আছে তেতিয়ালে পানী পুরা ক্লিয়ার হৈ যাব এইখিনি জায়গাটো পুরা পার্মানেন্ট নবনালে পানী আকৌ জাম হৈ যাব এইখিনি জায়গাটো আপোনালোকে দেখি আছে পুরা ইঞ্জিনিয়ার ছাড়াও দেখাই দিছে মোক যে এনেকা কামটো কৰিবলৈ যেনেকা আমাক ইঞ্জিনিয়াৰে কৈ আছে আমি তেনেকা মততে কামটো কৰি আছো কিমান দিন কাম কৰিছে ইয়াতে হৈ গল আজি প্ৰায় 12-13 দিন মান হৈ গল কৰি আছো আর ভিতৰতো মানে পুরা মাটি আছে নে না না ভিতৰতো পুরা জাম আছে মাটিতে আমি সব মাটিবিলাক সাফা কৰি আছো এইটো কাৰণে আমাৰ দিনটো বেছি গৈ আছে এটা সাফা কৰি কৰি পুরা যেতিয়া ক্লিয়ার হৈ যাব তেতিয়া পুরা পানী আহিব আৰু ইয়াত মানে পানী জমাও নহয় আৰু ইয়াতে মানুহৰ অসুবিধা নহয় কাৰণ ঘৰতো নহমায় আৰু দোকানতো নহমায় পুরা পানী আহি যাব আৰু অকল এইটো কালপাটটো জাম আছে এটা আমি ক্লিয়ার কৰি দি আছো আৰু এইখিনি জায়গাটো আমি পুরা ক্লিয়ার কৰি দিম মানে ইয়াতে কিবা জেসিবি কিবা লাগিব নেকি জিসিবি লগাইছো অলরেডি 3-4 দিন জিসিবি কাম কৰিলে এইফালে মাটি সাথী আছে সাক আপোনালোকে কৰিলে এতিয়া মানে এইটো কৰাৰ পিছত মেইন ৰাস্তাটো ক্লিয়ার হোৱাৰ পিছত এইখিনি জায়গাটো আমি আকৌ ড্ৰেইন বনাম ড্ৰেইন বনাম হা মানে পানীটো একদম বাইরে যাবৰ কাৰণে নহলে আকৌ জাম হৈ যাব তো ইয়াতে মাটি পৰিলে আকৌ ইয়াত জাম হৈ গলে ইটো আকৌ জাম হৈ যাব তেতিয়া পানী না যাব আৰু ইয়াতে মানে কি এই ড্ৰেইনটো ফুললি জাম আছিল মানে ইয়াতে মেইন জায়গাটো হল এইখিনি জায়গা জাম হোৱাৰ কাৰণে পুরা জাম হৈ যায় পানীটো স্লিপ হয় তাৰপিছত ইঞ্জিনিয়াৰ ছাৰে ক'লে যে এইটো ভাঙি মেলি এইটো আকৌ নতুন হিচাপে ধুনীয়াকে বনাবলৈ এইটো বস্তুটো মই বনাই আছো আৰু এইটো কালভাৰটো আমি ক্লিয়াৰ কৰি দিম ইয়াতে পানী জমা নহয় রাইজৰ অসুবিধা নহয় আৰু একদম পুরা এইটো ইয়াৰ পৰা আমি 130 মিটাৰ মান ইফালে কৰি আছো আৰু হিটো সাইডটো তো দেখা পালে আপোনালোকে এইখিনি কাম আমি এতিয়া ইয়াৰ ওপৰত এইটো ড্ৰেইনটো ক্লিয়াৰ হলে ইয়াৰ ওপৰত স্ল্যাব দিম স্ল্যাবৰ ওপৰত তেনেকা ৰেলিং থাকিব একো মানে এইখিনি ইয়াৰ ওপৰত স্ল্যাব হৈ যাব তাৰপিছত ইয়াতে ৰেলিং হ'ব ৰেলিং হোৱাৰ পিছত আগৰ এইটো ফুটপাথ যেনেকা এনেকা ধুনীয়া হ'ব কিন্তু অলপ হাইট হ'ব এইটো কাৰণ ইয়াতে ঠেক হৈ গ'ল তো বস্তুটো এইটো কাৰণে অলপ হাইট কৰিছে তো আৰু এইটো ইঞ্জিনিয়াৰে কৈ দিছে যে এইটো হাইট কৰিবলৈ ইঞ্জিনিয়াৰটো আমাৰ এই ছোৱালী এজনী আছে আমাৰ টাউন কমিটিৰ মন্তিলা বাইদেউ এইটো টাউন কমিটিৰ পৰা কৰিছে নে পিডব্লিউডি নহয় টাউন কমিটিৰ পৰা কৰিছে আমাৰ টাউন কমিটিৰ পৰা কৰি আছে ছোৱালীজনী আছে এইটো কামটো কৰি আছে আমাৰ নিপু দত্ত ছাৰ ইঞ্জিনিয়াৰ আমাৰ নিপু দত্ত ছাৰে ডিৰেকশ্যন মতে কাম হৈ আছে নিপু দত্ত ছাৰে কাম শেষ কৰিবৰ কাৰণে কিমান দিন লাগিব এতিয়া আমাৰ আৰু এইটো শেষ কৰিবলৈ মোটামুটি ধৰক 20-25 দিন মান লাগি যাব মানে এইখিনি জায়গা শেষ কৰিবলৈ এইটো সাইডটো বেছি লাগিব 1 মাহ মান লাগি যাব কিন্তু এইটো 20-25 দিন মান লাগিব আৰু ইয়াত মানে এইটো কমপ্লিট কৰিবৰ কাৰণে কি লাগিব মানে একদম মানে আৰ্জেন্ট না আৰ্জেন্ট যি বস্তু লাগে আমাৰ সব বস্তু আমাক দি আছে আমাৰ বস্তুৰ কাৰণে প্ৰবলেম নাই আৰু ইঞ্জিনিয়াৰ বাইদেউটো আমাৰ সদায় আহি থাকে ডেইলি 2-3 বাৰ আহে কামটো ভাল হ'ব কাৰণে সদায় 2-3 বাৰ আহে বাইদেউটো এতিয়া আপুনি কি লাগে এতিয়া আমাৰ একো নালাগে আমি কাম কৰি আছো খালি আমি কমপ্লিট কৰি দিলে আমাৰ হৈ গ'ল আৰু আমাৰ একো নালাগে এতিয়া সব বস্তু আমাৰ ঠিক আছে